মৰমৰ ছাত্ৰ-ছাত্ৰী 4 নম্বৰ 8টো চোৱা 4 8টো কি দি আছে সমাধান কিমান দি আছে 3z এটা একদম ইজি তোমালোকে কৰিব পাৰিবা তথাপি মই কৈ দিছো 5 2z + 1 এটা চোৱা সমান চিহ্নৰ ইফালে কি হৈছে 3 এই দুটা সংখ্যাকে পূৰণ হৈছে ব্ৰেকেট উঠাই দিম 3z গুণ 3z প্লাসে মাইনাসে মাইনাস 3 গুণ 9 প্লাসে প্লাসে প্লাস 5 দুগুণ 10 z প্লাসে প্লাসে প্লাস 5 এগুণ 5 হল এতিয়া 3z সমান এই z মিলিছে গতিকে সমান চিহ্ন এফালে এনে কি হ'ব -10z এফালে এটো প্লাস আছিল সমান চিহ্ন এফালে গলে কি হ'ব +5 5 প্লাস নিলিখো আকৌ লিখিব লাগে এটো মাইনাস আছিল সমান চিহ্ন এফালে গলে কি হ'ব প্লাস yes বা প্লাসে মাইনাসে মাইনাস 10টা z ৰ পৰা 3টা z গলে 7টা z ডাঙৰ 10 তাৰ আগত মাইনাস চিহ্ন মাইনাস চিহ্ন হল যেটা এটা প্লাস থাকে এটা মাইনাস থাকে অংকটো মাইনাস হ'ব বিয়োগ হ'ব বিয়োগ কৰিব লাগে গতিকে 10 ৰ পৰা 3 বিয়োগ হলে 7 হ'ব ডাঙৰ 10 তাৰ আগত মাইনাস চিহ্ন প্লাস 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 এতিয়া চোৱা 5 এ 9 কিমান হ'ব 14 হল ডাঙৰ প্লাস প্লাসটো ডাঙৰ সৰু কথা নাই প্লাস হ'ব তথাপি নিয়ম মতে ডাঙৰ চিহ্নটো বহাই প্লাসটো বহালে এতিয়া চোৱা z কি হ'ব মাইনাস এটো ফৰ্নাস পূৰণ হৈ যাব -14 হ'ব এটো কেবাৰ যাব 214 ঠিক আছে z ইকুয়াল a মাইনাস করতে a প্লাস কি যাব -2z হ'ব এটাকে -2z কিবা যদি সুধিবলগীয়া থাকে সুধিবা আজিলৈ হ'ব যদি তোমালোকে মোৰ এই ভিডিঅ'ত নতুন গতিকে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকন টিপি দিবা যাতে সময়মতে নটিফিকেশ্যন পাই থাকা তোমালোকৰ পঢ়াৰ জীৱন সুখময় হওক আনন্দময় হওক ধাপে ধাপে তোমালোকে উন্নতি পথলৈ আগুৱাই যোৱা এই অংকসমূহ জৰিয়তে তোমালোকে ন ক অৱলম্বন কৰা তাৰে আশাৰে আজিলৈ বাই